নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ বিদ্যালয়ত খাৰুপেটীয়া PHCৰ পৰা এটি চিকিৎসকৰ দল আহি স্বাস্থ্য শিবিৰ পাতে। এই স্বাস্থ্য শিবিৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰে। সকলৰ সমস্যাবোৰ যেনে নাক, কাণ, ডিঙি, পেটৰ বিষ এইসমূহ সমস্যা ভালকৈ চালি জাৰি চাই ডক্তৰে দিহা পৰামৰ্শ দিয়ে। ছাত্ৰ ছাত্ৰীসকলক চাই আছে, দিহা পৰামৰ্শ দি আছে। প্ৰতি বছৰে এনেকৈ আমাৰ বিদ্যালয়ত খাৰুপেটীয়া PHCৰ পৰা চিকিৎসকৰ দল আহি ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰে। যোৱাবাৰো কৰিছিলে, এইবাৰো আহি আছে কৰিছে। এনেকৈতে ভাল হয়। ছাত্ৰ ছাত্ৰীসকলৰ সৰু সুৰা কিছুমান প্ৰব্লেম ডক্তৰে ধুনীয়াকৈ সিহঁতক বুজাই দিয়ে, মেডিচিনো দিয়ে। এজন এজনকৈ চাইছে। ইয়াত আকৌ নাম ৰেজিষ্টাৰত এণ্ট্ৰি কৰিছে আন এজনী বাইদেৱে। এখেতসকল নাৰ্ছ হয় আৰু যিজনে চাইছে তেখেত চিকিৎসক হয়। সকলো ছাত্ৰ ছাত্ৰী কেনেকৈ চাইছে। লাষ্টৰ সকলো ছাত্ৰকে ভালদৰে দিহা পৰামৰ্শ দিছে, কেনেকৈ চাফ চিকুণকৈ থাকিব লাগে, কি কৰিব লাগিব। এতিয়া যিহেতু ধূলি বালিৰ দিন, ফাগুণ মাহ, এই দিনকেইটাত নিজকে কেনেকৈ স্বাস্থ্য ভাল ৰাখিব লাগে, সেই পৰামৰ্শসমূহ ডক্তৰে আমাক দি থৈ যায়। ছাত্ৰ ছাত্ৰীক ধুনীয়াকৈ বুজাই থৈ যায়, বুজাই আছে। ইফালে ৱেটো জোখা হৈছে, ছাত্ৰ ছাত্ৰীৰ ৱেট জোখা মেচিনটো লৈ আছে, ৱেটো জুখিছে। আমাক কিবা কিবি কৈ আছিলে যে ছাত্ৰ ছাত্ৰীক কেনেকৈ সুস্বাস্থ্য ৰাখিবলৈ কি কি কৰিব লাগিব, নীতি নিয়মবোৰো শিকাই দিয়ে। ছাত্ৰ ছাত্ৰীসকলৰ ৱেট পৰীক্ষা কৰি আছিলে। কিছুমানৰ ৱেট ধুনীয়াকৈ আছে, কিছুমানৰ অলপ কম আছে। সকলো ছাত্ৰীকে আমিও কৰি লৈছিলোঁ। লাষ্টৰ ফালে ৱেট চোৱা হৈছে, ধুনীয়াকৈ চাই আছে ৱেটটো। এইফালে লাষ্টত যিটো এণ্ট্ৰি থাকে তাতে মোৰ হেড টিচাৰৰ চিন চহী লাগে, মই মাৰি দিছিলোঁ। চিল চহী কিন্তু তেওঁলোক যে আহিল আমাৰ স্কুলত যে স্বাস্থ্য শিবিৰ পাতি ল'ৰা ছোৱালীৰ স্বাস্থ্য পৰীক্ষা কৰিলে চালে, সেইটো এটা প্ৰুফ হিচাপে তেওঁলোকক দিব লাগে। ইয়াখিনি মই চিগনেচাৰ কৰি দিছোঁ। এইখিনি কৰাৰ পিছত আমাৰ ৰিপৰ্ট ভিজিটিং